এতিয়া 600 টকা মই যদি পাৰ্কিঙৰ নামত দিওঁ আৰু মই আপ ডাউনৰ নামত 100 টকা দিওঁ, তেনেহ'লে আপুনি ভাবকচোন, কেৰেলাতকৈ গুটি দীঘল হ'ল, কেৰেলাতকৈ গুটি দীঘল হৈছে। এতিয়া এইটো কিমান 200 টকা, পাৰ্কিং 200 টকা। নৰ্মেল মানে কি কথা কয়, পাৰ্কিঙত কি 200 টকাহে? নহয় নহয়, আপুনি এতিয়া ট্ৰেভেলাৰ এখন আহিল ধৰি লওক, কেই টকা ল'ব? 500 লিখিছে, 500 টকা। ট্ৰেভেলাৰো 500 টকা, আৰু সাধাৰণ যদি মানুহে তাৰমানে গাড়ী ৰাখে তেনেহ'লে 200 টকা। এইটো কি আপোনালোকৰ এইবোৰ লেচিৰ আণ্ডাৰত আছে? আচ্ছা, আপোনাৰ নামটো কি দাদা? কম্পন কৈবৰ্ত। এইটো ক'ত? টু হুইলাৰ হৈ গ'ল 50 টকা, 4 হুইলাৰ 200 টকা ঘণ্টাত, ট্ৰেভেলাৰ ঘণ্টাত 500 টকা। এতিয়া এলফ্ৰেস্কো ব্ৰেণ্ডত অহাতকৈ তাৰমানে মানুহে যিমান টিকেটেৰে চাই তাতকৈ ডাবুল প্ৰাইচ যদি গাড়ীখন ৰাখোঁতে দিব লাগে, কেনেকুৱা ধৰণৰ কি হৈছে, হয়নে নহয়? কি কথা এইটো চাওকচোন, এইটো চাওকচোন, গাড়ীত 1 ঘণ্টাত 200 টকা আৰু ট্ৰেভেলাৰ মেজিক ৰাখিলে 1 ঘণ্টাত 500 টকা। মানে কি কথা, ইমান অভাৰ প্ৰাইচ। চাওকচোন, এই আমি এতিয়া উপস্থিত আছোঁ আমাৰ গেটৱে অফ আপোনাৰ গুৱাহাটী প্ৰৱেশ দ্বাৰত, য'ৰ পৰা উমানন্দ আৰু এলফ্ৰেস্কো গ্ৰেণ্ড এই জাহাজবোৰ ইয়াতে অহা যোৱা কৰে। আৰু তাতে উমানন্দ যোৱালৈকে, য'ত আমি আজি প্ৰায় 6 মাহ আগলৈকে উমানন্দ গ'লে আমি 10 টকা বা 20 টকা দি পেলাই আপ ডাউন কৰিছিলোঁ, তাতে উমানন্দ যোৱাত এওঁলোকে কৰিছে 100 টকা। তাতকৈ ডাঙৰ কথাটো হ'ল, ইয়াতে যদি এখন গাড়ী ৰাখিব লাগে, 4চকীয়া বাহন ৰাখিব লাগে, তেওঁলোকে ইয়াতে চাওকচোন কি সাংঘাতিক ঘটনা, ঘণ্টাত 200 টকাকৈ দিব লাগিব, আৰু যদি কমাৰ্চিয়েল ভেহিকেল আহে তেনেহ'লে ঘণ্টাত 500 টকাকৈ, 100 টকা। মেজিক ঘণ্টাত 500 টকা। এইটো ভাবকচোন, ইমান চৰকাৰে উন্নয়ন কৰিছে, উন্নয়ন কৰক, তাতে কোনো আপত্তি নাই। মানুহৰ সুবিধাৰ কাৰণে ইয়াতে বনাই দিছে, ফেৰী জেটি বনাই দিছে, বৰ ভাল কথা, ৱেল এণ্ড গুড। কিন্তু ইমান অভাৰ প্ৰাইচ, এনেকে যদি মানুহক যদি চৰকাৰে ৰাম দোকান দিয়ে, এওঁলোকে কৈছে এইফালে হওকচোন, এইফালে হওক দাদা, এইফালে হওক, এনেকে আপোনালোকে মাধমাৰ দিছে নেকি মানুহক? কওকচোন, আপুনি ইয়াতে এইটো বস্তু কাটি আছে ন, আপুনি কৰ্তৃপক্ষ ন, ইয়াৰে বিষয়ববীয়া হয়নে নহয়? আপুনি যদি এইটো বস্তু চাই আছে তেনেহ'লে আপুনি জানিব লাগিব, ইয়াত এইটো গভৰ্ণমেণ্ট অফ, ইয়াতে আপোনালোকে কোন লেচিক দিছে, কাক দিছে, কাৰ আণ্ডাৰত কামখিনি হৈছে, সেইখিনি জানিব লাগিব। এতিয়া ইমান যদি এনেকে যদি সাধাৰণ মানুহক যদি এনেকে মাধমাৰ দিয়ে, এই গাড়ীবিলাকৰ এওঁলোকে কৈ আছে অসুবিধা হৈছে, চবেই অসুবিধা হৈছে, চবৰে হ'বনে নাই কওক? 1 ঘণ্টা হয়, আপোনালোকে নিজে কওক, অসুবিধা হৈছে নাই আপোনালোকৰ? সম্ভৱ নহয়। আৰু ঘণ্টাত লিখা আছে, উন্নয়নৰ নামত যদি সাধাৰণ মানুহক এনেকে লুটি ঘুটি খোৱা কৰ্ম কৰে, কিন্তু তাত আমাৰ জনসাধাৰণ ক'বলগীয়া আছে, তাত আমাৰ জনসাধাৰণৰ আপত্তি আছে। এইবোৰ বস্তু চৰকাৰে ধ্যান দিব লাগে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে বাৰম্বাৰ কৈ আছে, তেখেতে সাধাৰণ ৰাইজৰ লগত আছে, সাধাৰণ ৰাইজৰ লগত যদি আছে, সঁচা অৰ্থত সাধাৰণ ৰাইজৰ লগত থাকক, কথাত নহয় কৰ্মৰ দ্বাৰা থাকক। এনেকে ইমান পইচা পাৰ্কিঙৰ নামত লৈ এনেকে মাধমাৰ নিদিব। কওকচোন, অন্তৰৰ হাত দিয়া বেছি হৈছে নাই? এইটোৱে চাওকচোন, কথাটো চিন্তা কৰক, ইয়াত পাৰ্কিঙত নে কেনপি আছে নে এইটো একচুৱেলি ৰেটটো ভাইবল নহয়, একদম 200 টকা দিব নোৱাৰি ঘণ্টাত, তাকো ঘণ্টাত। য'ত আপোনাৰ তাতে লৈ আছে 300 টকা, 300 টকাত মানুহটো ফুৰি আহিব, আৰু 200 টকা আমি পাৰ্কিং নামত 200 টকাত যদি দিব পাৰ আৱাৰ। এলফ্ৰেস্কোখন 300 টকাত যাবলৈ ফুৰি আহে, 300 টকাত, আৰু এইফালে পাৰ্কিঙৰ নামত ঘণ্টাত 200 টকা। তাৰমানে 2 ঘণ্টাটো আপোনাৰ মিনিমাম লাগে, 2 ঘণ্টা লাগে। তাৰমানে টিকেট প্ৰাইজতকৈ আপোনাৰ পাৰ্কিং প্ৰাইচ বেছি। চাওক, এটা মই দুটা কথা আপোনালোক বিষয়ববীয়াৰ কাৰণে কৈছোঁ। আগতে আমি উমানন্দ আপ ডাউন কৰিছিলোঁ 20 টকাকৈ, যাওঁতে 20 টকা, আহোঁতে 20 টকা। আপোনালোকে জানে নৱেম্বৰ ডিচেম্বৰ মাহলৈকে সেনেকুৱাই আছিল। তাৰপাছত ইয়াৰ পৰা উমানন্দটো আপোনালোকে ইয়াৰ পৰা কৰা গ'ল, খুব ভাল, আমি ভাল পাইছোঁ। এনেকৈ আটক ধুনীয়াকৈ বনাইছে, চৰকাৰে পদক্ষেপ লৈছে, আপোনালোকে সহযোগ কৰিছে, গোটেইবিলাকে কৰিছে। কিন্তু এতিয়া উমানন্দ যাব লাগে, আমি আপ ডাউনৰ নামত দিব লাগে 200 টকা, যাওঁতে 100 টকা, আহোঁতে 100 টকা। সেইটোৱে এতিয়া পাৰটো মানে পাৰ ঘণ্টাত হৈছে
বা ট্ৰেভেলাৰ মেজিক বা কমাৰ্চিয়েল ভেহিকেলখিনি যিখিনি আছে এতিয়া পাৰ ঘণ্টাত 500 টকা। এতিয়া চাওক 350-300কে টিকেট এলপেস্কোখনত আপোনাৰ ওপৰত, এলপেস্কো 1800 টকা। তেনেহ'লে বেলেগ কেনেকে বুলি ক'লে আপুনি? এতিয়া কথাটো গণ না মই এতিয়া এওঁলোক গোটেইবিলাকে গাড়ীবিলাক ইয়াতে আছে, আমাৰ গাড়ী ইয়াতে আছে। এতিয়া পাৰ ঘণ্টাত 200 টকাকৈ দিবলৈ মানুহৰ অসুবিধা হ'ব, সৰ্বসাধাৰণ মানুহৰ। যেতিয়া ইয়াতে আহিব ইয়ালৈকে প্ৰত্যেকটা মানুহৰ এটাই মাইণ্ডছেট থাকিব যে মই গাড়ীখন ইয়াতে ৰাখিম, সেইটোৱে। কিন্তু এতিয়া যেতিয়া ঘণ্টাত 200 টকাকৈ দিব লাগিব, বা এতিয়া উমানন্দত যোৱাই মানুহ হওক বা এইখনত যোৱাই মানুহ হওক, কিন্তু ঘণ্টাত যেতিয়া 200 টকাকৈ দিব লাগিব, মিনিমাম তাতে 2-3 ঘণ্টা, মন্দিৰত গ'লে 2-3 ঘণ্টা লাগি যায়। এতিয়া যদি উমানন্দ যাওঁতে 3 ঘণ্টা যাব, তাতে যদি 200 টকাকৈ 3 ঘণ্টা 600 টকা হৈ যায়। এতিয়া আপুনি ভাবকচোন, 100 টকাত ক'ত মই আপ ডাউন কৰিছোঁ আৰু পাৰ্কিঙৰ নামত মই দিব লাগিব 600 টকা ঘণ্টাত। এঘণ্টাত আহি নাপায় আপুনি। উমানন্দ যোৱা মানুহে কোনো এঘণ্টাত আহি নাপায়। মিনিমাম 2-3 ঘণ্টা লাগে, কাৰণ মন্দিৰত আমিও যাওঁ, আমি অকণমান সেই পৰিৱেশটো অকণমান উপভোগ কৰিব বিচাৰোঁ। এতিয়া 600 টকা মই যদি পাৰ্কিঙৰ নামত দিওঁ আৰু মই আপ ডাউনৰ নামত 100 টকা দিওঁ, তেনেহ'লে আপুনি ভাবকচোন, কেৰেলাতকৈ গুটি দীঘল হ'ল, হৈছে। এতিয়া সাংঘাতিক ঘটনা হৈছে। মানুহতো ইয়াতেতো মাধমাৰ খাব। মানুহৰতো এনেই আমাৰ মানুহখিনি কিছুমানৰ বহুত পইচা থাকিব পাৰে, কিন্তু আমাৰ যিটো মানুহখিনি ইমান পইচা নাই নহয়, যোনে পাৰ্কিঙৰ নামত 500-1000 টকা দিব পাৰিব। কেনেকে পাৰিব? এই মানুহবিলাক ঘূৰকচোন, চবে পাৰ্কিং ৰাখিছে, সিহঁতক হিলি গৈছে, সিহঁতে গমেই পোৱা নাছিল বহুতে। আমি আহি পেলাই যেতিয়া আহি গম পালো, ই ক'লে যে দাদা 200 টকা পাৰ্কিং 200 টকা। মন্দিৰ যোৱা মানুহটোৱে 3 ঘণ্টা বা 2 ঘণ্টা লাগিব, 3 ঘণ্টা ৰাখিলে 200 টকাকৈ ঘণ্টাত 600 টকা, আৰু ইফালে যাম মই 100 টকাৰে। আপুনি তাতে গাড়ীখন ৰাখিলে, গাড়ীখন ঘূৰি আহিব নালাগিব, যিটো জাম হয় তাতে দেখোন 500 টকা তেল কিনি যায়। একদম মাস্কোৱাৰ পৰা ঘূৰি আহিব লাগে।